আজি অতি সুখৰ দিন বুলি ক'ব লাগিব অসমীয়া ভাষা সাহিত্যৰ কাৰণে আমাৰ ভাষাটোৰ গোটেই যাত্ৰাপথত এটো এটা যুগান্তকাৰী মাইলখুঁটি হিচাপে মই ভাবিছোঁ আৰু অসমৰ ৰাইজে অসমীয়া ভাষা কোৱা প্ৰত্যেকজন ব্যক্তিয়ে সম্পৰ্কত নিশ্চয় এক গৌৰৱ অনুভৱ কৰিছে আৰু এটা কথা আছে ইয়াত যে এটো এটা দীঘলীয়া প্ৰসেস হিচাপে আহিলে আৰু 2021 চনৰ 19 মাৰ্চত মই অসম সাহিত্য সভাৰ সভাপতি থাকোঁতে অসম সাহিত্য সভাৰ জৰিয়তে তেতিয়া মই এটা সমিতি বনাই লৈছিলোঁ উচ্চস্তৰীয় সমিতি আৰু সেই সমিতিত বিভিন্ন ভাষাবিদ ভাষাতাত্ত্বিক লগতে প্ৰত্নতাত্ত্বিক আৰু আমাৰ তেওঁলোকে বিভিন্ন ধৰণৰ চৰ্যাপদৰ পৰা আৰম্ভ কৰি যিবিলাক আমাৰ শিলালিপি বা তাম্ৰলিপি আছিল সেই আটাইবোৰ তেওঁলোকে চাই মেলি 391 পৃষ্ঠাৰ এখন সচিত্ৰ প্ৰতিবেদন বনাইছিলে আৰু সেইখন আমি যেতিয়া 21 চনৰ 19 মাৰ্চত পঠালো ভাৰত চৰকাৰলৈ আৰু সাহিত্য একাডেমীলৈ তেতিয়া ভাৰত চৰকাৰে এইখন সাহিত্য একাডেমীলৈ পঠাই দি ক'লে যে আপোনালোকৰ ভাষা সম্পৰ্কীয় যিটো ধ্ৰুপদী ভাষা সম্পৰ্কীয় যিটো এটা সমিতি আছে সৰ্বভাৰতীয় ভিত্তিত কেইবাজনো ভাষাবিদ আছে তাত 6-7 জন মান তেওঁলোকৰ দ্বাৰা এইটো পৰীক্ষা কৰাব লাগে আৰু তেওঁলোকে যোৱা প্ৰায় 3 বছৰ যেহেতুকে মই আকৌ খবৰ নুশুনিলোঁ অধৈৰ্য হ'লো অলপ হৈ পেলাই মই জানিবা আকৌ এই বছৰৰ জুলাই মাহত 9 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন চিঠি লিখিলোঁ যে আমাৰ অতি প্ৰাচীন ভাষা এটাক আপোনালোকে এই ধৰণৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া প্ৰয়োজন আছে আৰু এইখিনি সম্পৰ্কত আমাৰ যিটো প্ৰতিবেদন পঠাইছোঁ আপোনালোকে এইটো পৰীক্ষা কৰি এটা ব্যৱস্থা কৰাৰ হস্তক্ষেপ কৰিব লাগে তাৰপিছত বোধহয় জুলাই মাহৰ ফালে চাগে ভাষা সমিতিৰ মিটিং হ'ল সেইটো মই নাজানো কিন্তু শুনা মতে আৰু তাৰপিছত তাতে তেওঁলোকে এই আমাৰ ৰিপৰ্টটো আমাৰ প্ৰতিবেদনখন অনুমোদন কৰি ভাৰত চৰকাৰলৈ পঠালে আৰু ভাৰত চৰকাৰে আজি দেখিছোঁ তেওঁলোকে কেবিনেটত এইটো সিদ্ধান্ত লৈছে গতিকে মই ভাবোঁ এটা বৰ ভাল কথা হৈছে আমাৰ চবৰ কাৰণে অতি আনন্দৰ দিন বুলি মই লৈছোঁ 1 নম্বৰ কথা হ'ল কি অন্যান্য সুবিধা কিছু আছেই যেনে তোমাৰ এটো স্বীকৃতি পোৱাৰ পিছত 2টা আন্তৰ্জাতিক বঁটা চৰকাৰে ঘোষণা কৰিব পাৰে তাৰপিছত আমাৰ যিবিলাক বিভিন্ন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে তাত তেওঁলোকে প্ৰফেশ্যনেল চেয়াৰ বনাব পাৰে যাতে অসমীয়া ভাষাৰ ওপৰত প্ৰকৃত ধৰণে চৰ্চা হয় অধ্যয়ন হয় আৰু প্ৰচাৰ হয় লগতে চেণ্টাৰ অফ এক্সিলেন্স তেওঁলোকে অসমত এটা খুলিব পাৰে য'ত অসমীয়া ভাষাৰ ওপৰত গৱেষণা চলিব অধ্যয়ন কৰিব এইখিনি এটা লাভ আছে এইবিলাক তাৰ উপৰি মই ভাবোঁ আটাইতকৈ যিটো ডাঙৰ লাভ এই লাভটোৱে হ'ল যে আমাক আটাইকে মানসিকভাৱে এটা স্বাভিমান আনি দিছে আমাক আজি আমাৰ ভাষাটোৰ ওপৰত আৰু ঐতিহাসিকভাৱে আমাৰ ভাষাটোৱে যিখিনি সংঘাতৰ সন্মুখীন হৈ আহিছে সেইবিলাকৰ বিৰুদ্ধে যেন এইটো এটা ৰক্ষা কৱচ আমাৰ কাৰণে আৰু ই আমাক এটা নিশ্চিতভাৱে গৌৰৱৰ অনুকম্পা আমাক আনি দিছে ভাষাটো মৌলিক হ'ব লাগে লগতে বহু এনে 1500 পৰা 2000 বছৰৰ তেওঁলোকে এটা টাইম লিমিট দিছে সময়সীমা যে ইমান পুৰণি হ'ব লাগে ভাষা এটা লগতে হ'ব লাগে কি এই ভাষাটো বহু শতিকা জুৰি ভাষিক গোষ্ঠী এটাই কৈ আহিব লাগিব আৰু ইয়াত ঐতিহ্যপূৰ্ণ সাহিত্যৰাজিৰো সৃষ্টি হ'ব লাগিব গতিকে আমি এই গোটেইবিলাক বস্তুকে দেখুৱাই গোটেইবিলাক তথ্য পাতি দিয়ে আমি প্ৰতিবেদন বনাইছিলোঁ মই নিজৰ ফালৰ পৰা এই জুলাইত যিখন চিঠি লিখিছিলোঁ মই ব্যক্তিগতভাৱে লিখিছিলোঁ কিন্তু তাৰ এটা কাৰণ আছে যে সাহিত্য সভাই মোক আজি কিছুদিন আগতে তেওঁলোকে এখন চিঠি দিছিলে যে অসম সাহিত্য সভা যে আপুনি আমাৰ সাহিত্য সভাৰ সভাপতি হিচাপে বৰ্তমান নাই যদিও আপুনি এই গোটেই যেতুকে প্ৰকল্পটো আপুনি আগবঢ়াই নিছিলে আপুনি প্ৰথম আৰম্ভ কৰিছিলে গতিকে আপুনি এই গোটেই শেষলৈকে আপুনি চাই দিব লাগে সেইকাৰণে মই দেখিলোঁ যে এইটো মই আৰু নতুনকৈ কিছু উদ্যমেৰে কামটো কৰিব লাগিব যদিও মই ওলাই আহিছোঁ সভাপতি পদৰ পৰা কিন্তু সেইকাৰণে মই 9 জুলাইত প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ চিঠি লিখিছিলোঁ যে এইটো কাম আগবঢ়াব লাগে ভাষা এটাৰ কাৰণে আৰু আমি
ভাষা এটাতো আমি আটাই ক'ব লাগে 1 নম্বৰ মাতৃভাষা হিচাপে আমি কথা পাতিব লাগিব তাৰপিছত ইয়াত ভাল সাহিত্য ৰচনা হ'ব লাগিব সংগীত কবিতা সকলো ৰচনা হ'ব লাগিব লগতে এই ভাষাটোত আমি পঢ়া শুনা কৰিব লাগিব নহয় মই কি মাধ্যমত পঢ়িছোঁ তাত স্কুলত তাতকৈ দৰকাৰী কথা হ'ল যে মই ঘৰত কি ভাষাত কথা পাতিছোঁ বা মই সমাজত ৰাস্তাৰে গৈ থাকোঁতে কি ভাষাত কথা পাতিছোঁ এইবিলাক কথা আমি সদায় মনত ৰাখিব লাগিব যে মাতৃভাষাৰ সমান অন্য একোৱেই নাই আৰু এই ভাষাটো মাতৃভাষা এটাক যেতিয়ালৈকে অৰ্থনৈতিক দিশৰ লগত জড়িত কৰা নাযায় তেতিয়ালৈকে ভাষা এটাই সদায় সমস্যাৰ সন্মুখীন হয় যিটোক লিংগুইচাইড বুলি কয় মানে ভাষা এটাৰ মৃত্যু ঘটে সেইকাৰণে মই ভাবোঁ যে মহীশূৰ নায়ক ডাঙৰীয়া কোৱাৰ নিচিনাকৈ যে মাত থাকিলেহে ভাত নহয় ভাত থাকিলেহে মাত তাৰমানে আমাৰ যদি ইকনমিকেলি আমি চাউণ্ড হওঁ ইকনমিকেলি যদি আমি জীৱন ধাৰাৰ লগত ভাষা এটা জড়িত কৰিব পাৰোঁ তেতিয়াই আমাৰ ভাষাটো জীয়াই থাকে গতিকে সেইটোৱে কথা আৰু